কৰা হৈছে। কৃষ্ণ সকলোকে শ্ৰদ্ধা জনালোঁ। ভিডিঅ'টো শেষলৈ চাব আৰু কমেণ্ট কৰিব সুন্দৰভাৱে, ভিডিঅ'টো শ্বেয়াৰো কৰিব। এতিয়া আমি মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যিটো ধৰ্ম দৰ্শন আৰু আদৰ্শ, সেইবিলাক আমি কেনেকৈ মানি চলিব লাগে আৰু আমাক গুৰুজনাই আন দেৱী দেৱ পূজা কৰিবলৈ কৈছে নেকি, এই কথাটোৰ ওপৰতে আমি অকণমান চৰ্চা কৰিম। আৰু লগতে শ্ৰীকৃষ্ণ গীতাৰ ব্যাখ্যা ভুল কৰি মানুহক ব্ৰেইন ৱাছ কৰি থকা যিসকল মানে ব্যাখ্যাকাৰক বুলি ক'লে ভুলেই হ'ব। তেওঁলোকে অল্পজ্ঞানী, মূঢ়মতি, শাস্ত্ৰক অধ্যয়ন নকৰি তেওঁলোকে প্ৰচাৰ কৰি থকা তেওঁলোকক আমি এটা কথা ক'ব বিচাৰিছোঁ, তেওঁলোক অধ্যয়ন কৰক মহাপুৰুষ গুৰুজনাৰ ধৰ্ম গ্ৰন্থবিলাকক। গুৰুজনাই পদবন্ধে যেতিয়া ভাগৱত কৰিছে, তেতিয়াই ১১ খণ্ড ভাগৱততে কৈছে, শুনা সাৱধানে আবে সবে সবাহত, পাপৰ অন্তক মহাভাগৱত পদ, ভাগ্যহে ভৈলা আহি ইটো কলিত প্ৰচাৰ, শ্ৰৱণ মাত্ৰকে কৰে সংসাৰৰ পাৰ। এইটো ১১ খণ্ড কৃষ্ণ উদ্ধৱ সংবাদৰ আছে। ইয়াতে কৈছে, ইহি শাস্ত্ৰে প্ৰকাশিলে ঈশ্বৰ কৃষ্ণক। এই ভাগৱত শাস্ত্ৰ কেৱল কৃষ্ণকে প্ৰকাশ কৰিছে। যাহাত ভজিলে তৰি যাতনা নৰক, যাক ভজিলে নৰকৰ যাতনাৰ পৰা জীৱ আত্মা মুক্ত হ'ব পাৰে। হেন দেৱ তেজি যিটো আন দেৱ পূজয়, সেই ভগৱান কৃষ্ণক ত্যাগ কৰি আন দেৱতাক পূজা কৰে। ৰাক্ষস অসুৰ সেহি একোৱে নুবুজে। সেইজন ৰাক্ষস, সেইজন অসুৰ, তেওঁ একোৱে নুবুজে। আন দেৱ এৰে কৰৈ কেশৱক সম, মানে ভগৱান কৃষ্ণকো সাধাৰণ দেৱতাৰ লগত তুলনা কৰা যেন। জানিবাহা হিহিজন পাতকী পৰম, সেইজন পৰম পাতকী। শৈবেক বিস্তাৰ কীট জন্মে জন্মে মৰি, অৰ্জুনত গীতাত কহিলা দেৱ হৰি। সেইজন কীট পতংগ হৈ জন্ম হ'ব নৰকত বুলি ভগৱান কৃষ্ণই অৰ্জুনকো কৈছে এই কথাটো। সেইকাৰণে যিসকল একশৰণ হৰিৰ নাম ধৰ্ম লৈছে, মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত চলিছে, সেইসকল কেৱল ভগৱান কৃষ্ণকে ভক্তি কৰে। যদিও সমস্ত দেৱ দেৱী ভগৱন্তৰ বিভূতি, কিন্তু ভগৱন্ত কৈছে সেইসকল মোৰ মায়াত আবদ্ধ হৈ থাকে আৰু মোৰ পৰাই সেই দেৱ দেৱীবিলাকৰ সৃষ্টি হৈছে। গতিকে তুমি মোৰ ওচৰত শৰণ লোৱা, মোকে ভক্তি কৰা বুলি অৰ্জুনক কৈছে। সেইকাৰণে গুৰুজনাই পদবন্ধ কৰিছে, এ ৰাম জানিয়া কৃষ্ণত কৰা একান্ত ভকতি, বিনা জ্ঞানে কৰ্মে কৃষ্ণে সাদিবন্ত গতি। কৰ্ম মাৰ্গত নাথাকিলেও, জ্ঞান মাৰ্গত নাথাকিলেও ভগৱান কৃষ্ণই তেওঁৰ গতি সাধিব, যোনে এক শৰণ হৈ থাকে। এ ৰাম হেন বন্ধু মাধৱক নিচিনা অদ্যপি, সবে এৰি ধৰা কৃষ্ণ চৰণত চাপি। সেইকাৰণে কৃষ্ণৰ ভকতি কৰিবলৈ কৈছে আৰু কৃষ্ণৰে আমি দাসৰ দাস হৈ চলিব কৈছে। এইটো গুৰুজনাই সিদ্ধান্ত দিছে। আন দেৱী দেৱক সেইকাৰণে পূজা কৰা নহয়। এইটো গীতাৰ কথাটো আমি পিছত ক'ম। চণ্ডালিনী ভক্তি প্ৰদীপ শাস্ত্ৰত গুৰুজনাই আকৌ কৈছে যে চণ্ডালী নামৰ এজন চণ্ডালিনী আছিলে। এতিয়া ভাগৱত বা ভক্তি ধৰ্মত বা মহাপুৰুষ গুৰুজনাৰ ধৰ্মত যদি থাকি কোনোবা গাহৰি মাংস খাইছে, গৰু মাংস খাইছে, সেইবিলাকৰ কথা আমি ক'বলৈ নাযাওঁ। কাৰণ ধৰ্মটো নিজা নিজাৰ বস্তু। যেতিয়া ধৰ্ম লোৱা হয় বা ধৰ্মৰ এটা আচৰণ কৰিবলৈ নিজেই যদি আচৰণ কৰা হয়, তেওঁ কিমান সাত্বিক হ'ব পাৰে, তেওঁ নিজৰ ওপৰতে ডিপেণ্ড কৰে। গতিকে যেনেকৈ অপৰাধী কোনো মানে নিৰ্দিষ্ট জাতি নাথাকে, কোনোবা মহন্তও অপৰাধী কৰে, গোসাঁইও অপৰাধী কৰে, গোস্বামীও অপৰাধী কৰে, বাগানীয়াও অপৰাধী কৰিব পাৰে, মুছলমানো অপৰাধী কৰিব পাৰে। আৰু যেনেকৈ অপৰাধীজনৰ কোনো জাতি নাই, ধৰ্ম নাই, ঠিক তেনেকুৱা সকলোৱে অপৰাধীয়ে। ঠিক ভগৱন্তৰ যিজন ভকতি কৰে, তেওঁ উচ্চ জাতি হওক, নিচ্চ জাতি হওক। সেইকাৰণে গুৰুজনাই কীৰ্তনত কৈছে, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ।
ধৰ্মটো নিজা বস্তু বা পায় সমস্ত। আমি আপোনালোকক স্পষ্ট কৰি কৈছোঁ, যদি কোনোবা গাহৰি মাংস খাইছে, কোনোবা গৰু মাংস খাইছে, তেওঁৰ ভকতি হৈছে নহৈছে আমি ইয়াৰ বিচাৰ কৰিব নোৱাৰোঁ। কাৰণ ভক্তিটো ভগৱন্তই নিজে কৈছে। এই ভক্তি প্ৰদীপত আছে, চণ্ডালিনীয়ে নাৰদ আৰু চণ্ডালিনী সংবাদত আছে, নাৰদে কৈছে, ধন্য ধন্য চণ্ডালিনী মতিত উত্তম, নেদেখিলো পৰম ভকত তুৰহম, নিশ্চয়ে জানিলি তত্ত্ব কৃষ্ণ দেৱতাৰ, তোক দৰ্শনে ভৈলো আমিও উদ্ধাৰ। সমস্ত বেদৰ তত্ত্ব তই আছ জানি, তই হি উত্তম জাতি তই মহাজ্ঞানী, তীৰ্থক পবিত্ৰ কৰে ইটো কোনো চিত্ৰ, তোৰ দৰ্শনে হুৱে জগত পবিত্ৰ। এইটো নাৰদে চণ্ডালিনীক কৈছে। আপোনালোক জানে চণ্ডালিনীয়ে খাই কি? গৰু মাংস মদত সুৰাত ঢালি তেওঁ সুৰাত ঢালি তেওঁ ৰন্ধন কৰিছে গৰু মাংস, আৰু মনুষ্যৰ মুণ্ডে তাকো আচয় ঢাকয়, মানুহৰ মাথাত লাও খোলা দি তেওঁ ঢাকি আছে। গতিকে ইমান অপবিত্ৰ বস্তু ভক্ষণ কৰা জনো ভগৱানৰ কিন্তু একান্ত ভকত। তেওঁ কৃষ্ণৰ বাহিৰে আন দেৱ দেৱীক পূজা কৰা নাছিল। এই তত্ত্বটোকে ইয়াক বুজাবলৈ গৈছে যে আমি গুৰুজনাই কৈছে, ইয়াতে পদবন্ধে কৰিছে বৰ সুন্দৰ। হেন শুনি চাণ্ডালিনী বুলয় মনে গুণী, ভূত ভৱিষ্যত তুমি জানাহা আপুনি, তথাপি মুহুৰ মুখে কৰাহা বেকত, শুনা মুনি কহো সৰ্বশাস্ত্ৰৰ সন্মত, কৃষ্ণহে পৰম দেৱ সংসাৰত সাৰ, পাতকীও তৰে মাত্ৰ নাম লয়লে যাৰ, তাংক এৰি যিটো আন দেৱতাক পূজয়, পশুটো অধম সিটো একোৱে নুবুজে, কুকুৰক খাই যিটো মহাম্লেচ্ছ জাতি, তাতো কৰি অপবিত্ৰ জানা সিটো আতি। চণ্ডালিনীয়ে কৈছে যে সেইজনে কুকুৰ একেবাৰে ম্লেচ্ছ বুলি কৈছে, সেইজন যোনে আন দেৱী দেৱক পূজা কৰে। সেইকাৰণে একশৰণীয়া ভকতে আমি আন দেৱী দেৱক পূজা নকৰোঁ। আৰু একশৰণত যোনে আছে সদায় ভগৱন্তৰে। সেইকাৰণে কৈছে, এহি জানি স্মৰা মোক বান্ধৱ অৰ্জুন। কৃষ্ণই কি কৈছে অৰ্জুনক? কৰিও কীৰ্তন মুখে মোৰ নাম গুণ, একচিতে তুমি মোক মাত্ৰ কৰা হেব, পৰিহৰা দূৰতে আন যত দেৱ। আন দেৱতাক তুমি ত্যাগ কৰা। আকৌ কৈছে কৃষ্ণই, নলংঘিবা মুহুৰ বাক্যক মহাভাগ। কৃষ্ণই কৈছে, জগতৰ পিতা জগতৰ পৰমাত্মা ভগৱান, দেৱৰ ধৰ্মত মানে কৰা পৰিত্যাগ, সয়ুক শৰণাপন্ন মুখে একে মুতে মাত্ৰ, মুকে ভজি হৈবা মহা মুকুতিৰ পাত্ৰ, নাম নুশুনিবা তুমি আন দেৱতাৰ। নাম তুমি বেলেগ দেৱতাৰ নামো শুনিবলৈ মানা কৰিছে। যেনমতে নহিকে ভকতি বেভিচাৰ, পাইবা মহা মুখ্য হুকে মুহুৰ সেৱাত, তুমি মহা মিত্ৰ জানি কহিলো তোমাক। অৰ্জুনক কৈছে, হে অৰ্জুন, এই তত্ত্বটো তোমাক কৈছো। সেইকাৰণে পৰমাৰ্থ তত্ত্বটো ভকতৰ পৰা জানিব লাগিব। গুৰুজনাই কীৰ্তনত কৈছে যে কৃষ্ণৰ কথাত ৰসিক যিজন ব্ৰাহ্মণ জন্ম তাক লাগে কি ক। যিজন কৃষ্ণৰ কথাত ৰসিক হয় তেওঁ ব্ৰাহ্মণৰ জন্মৰ কোনো আৱশ্যক নাই। সেইকাৰণে শাস্ত্ৰ ভালকৈ অধ্যয়ন কৰি শাস্ত্ৰৰ তত্ত্ববিলাক ল'ব লাগে। মহাপুৰুষ গুৰুজনাৰ উদ্দেশ্য লক্ষ্য হৈছে এক শৰণ নাম ধৰ্ম। তেওঁ এক পূৰ্ণ কৃষ্ণ, কৃষ্ণস্তু ভগৱান স্বয়ং। কৃষ্ণতে শৰণ লৈ জীৱাত্মাবিলাকে পৰম ধাম পৰম গতি পাব পাৰে, বা কৃষ্ণক ভকতি কৰি তেওঁ আনন্দ ব্ৰহ্মক লাভ কৰিলে হৃদয়ত তেওঁ জীৱনতে মুক্ত হ'ব পাৰে। তাৰমানে জীয়াই থাকোঁতেই মুক্তি পাব পাৰে। আৰু বাকী দেৱ দেৱীসকলক যদি ভজনা কৰা হয়, দেৱ দেৱীসকলে নিজেই কৈছে, ষষ্ঠ স্কন্ধ বৃত্তাসুৰৰ পৰা দেৱ দেৱীবিলাকে হাৰি তেতিয়া কৈছে, আমাক অনিশ্বৰত যদি শৰণ লয় তেনেহ'লে তেওঁলোক অধোগতি যায়। সেইকাৰণে দেৱ দেৱীসকলে নিজেই কৈছে। সেইকাৰণে আমি কি কৰিব লাগিব, আকৌ এতিয়া আমি আন দেৱ দেৱীক কিয় ভজিব নালাগে? ভগৱানে নিজে মানা কৰিছে, ভক্তি প্ৰদীপত আছে, হেন জানি ভকতি ধৰিও পাষাণৰ ৰেখা মূৰ বচন নিশ্চয়, হেন জানি ভকতি ধৰিও মহাশয়, সুহৃদ বুলিলা দুনাই দুনাই দেওঁ হাক, মুত বিনে নভজিবা অন্য দেৱতা। যদি কৃষ্ণই নিজেই কৈছে তেতিয়া আমি এই কথাটো পালন কৰিব লাগিব।
কৃষ্ণ নিজেই ভগৱান জগতৰ ঈশ্বৰ, যেতিয়া নিজেই কৈছে আমি আন দেৱী দেৱতাক পূজা কৰিব নালাগে। এইটো ভক্তি প্ৰদীপ শাস্ত্ৰত নাৰদ চন্দালিনী সংবাদ আৰু লগতে ভাগৱত ধৰ্মত এইখিনি কথা বৰ সুন্দৰভাৱে গুৰুজনাই লিখি থৈছে। আকৌ গীতাৰ এটা তত্ত্ব আপোনালোকৰ মাজত আনিব লাগিব। কৃষ্ণ কৃষ্ণ গীতাত কৈছে ৯ম অধ্যায়ৰ ভগৱান নিজেই কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, ধন ধান পুত্ৰ ভাইজা বহুতৰ হয়, মূৰ কটাইখতে একখনে শুয়ে লয়। ধন টকা পইচা ঐশ্বৰ্য বিভূতি বহুতেই হয়, কিন্তু মই যেতিয়া কটাক্ষ কৰি দিওঁ তেওঁৰ সকলোখিনি আদায় হৈ যাব, চফা হৈ যাব। কৰিও মুহুৰ দাস জানা কুন্তি হুত, কলিও মুহুৰ দাস, কলি মোৰে দাস, মূৰ ভক্তি বিনে নাহি তৰে কদাচিত। নকৰি বিশ্বাস মুত আন দেৱ পূজে, মানুহবিলাকে আন দেৱতা পূজে। গংগাক এৰিয়া যেনে কুপদকুৱে মজে। সেইকাৰণে নানা কৌতুকক পঢ়ি বুদ্ধি কৰে শত, ঈশ্বৰ বিমুখ সিটো দেখে নানা পথ। তেওঁলোকে ভাবে যে হনুমান শ্ৰেষ্ঠ, শিৱ শ্ৰেষ্ঠ, গণেশ শ্ৰেষ্ঠ, যাগ যজ্ঞ পূজা শ্ৰেষ্ঠ, তন্ত্ৰ মন্ত্ৰ বেদ ভাবে। সেইকাৰণে ভগৱান ইয়াতে কৈছে নানা কৌতুকক পঢ়ি বুদ্ধি কৰে শত, ঈশ্বৰ বিমুখে সিটো দেখে নানা পথ। সবে দেৱ পূজয় তাহাতো আস্থা নাই। সেই যিমানবিলাক দেৱ দেৱী পূজা কৰিছে তাৰ ওপৰতো আস্থা নাই। যেন ধন হৰুৱায়ে খোজে ঠাই ঠাই, যদি বা সদাৰ্থ লয়ে শাস্ত্ৰ দ্বাৰে জানে, এৰিয়া নিবৃত্তি পথ প্ৰবৃত্তি খানে। দেখি উক আন দেৱ পুঁজিবাৰ বুধ, শীঘ্ৰে তুষ্ট হুৱে অল্পত হুৱে ক্ৰোধ। এটা উদাহৰণ দিছে কৃষ্ণই যে বিকাসুৰ হালবে পূৰ্বে পূজিলা শংকৰ, মহাদেৱক পূজা কৰিলে, তুষ্ট হুয়া শংকৰে দিলন্ত ইষ্ট বৰ। বিকে বৰ পাইলা যাৰ হিৰে দিবে হাত, তেখনে মাত্ৰক ভস্মক হৈবেক সাক্ষাৎ। শালবক দিলন্ত বৰ মায়াবী ত্ৰিপুৰা, লীলায়ে জিনিলা দেৱ লয়লা স্বৰ্গপুৰ। শংকৰ সেৱায়ে কিছু নসাধিলা আন, বৰে থাকি দুইহান অল্পতে গয়লা প্ৰাণ। কিন্তু এহি কানি তত্ত্ব জানিবা ভালে, মুহুৰ ভক্তৰ নষ্ট নাহি একো কাল। গতিকে এই যে যিটো আন দেৱ দেৱী পূজা কৰা বা শিৱকো যোনে পূজা কৰিছে তেওঁলোকৰো কি আছে বুলি কৈছে, ভয় আছে, মৃত্যু ভয় আছে, কিন্তু হৰি ভকতজনে মৃত্যুকো ভয় নকৰে। তাৰপিছতে এটা পাৰমাৰ্থিক তত্ত্ব আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিম। কৃষ্ণ বৰ সুন্দৰ দৰ্শন এটা আছে গীতাত, যিটো মানুহক ব্যাখ্যাকাৰসকলে ব্ৰেইন ৱাছ কৰি আছে। এইটো ৭ম অধ্যায়, শ্ৰীকৃষ্ণ গীতা ৭ম অধ্যায়ৰ আমি এইটো পঢ়ি দিছোঁ। মানে ওপৰ ফালে নপঢ়ি তলফালেও নপঢ়ি মানুহৰ মানে ব্ৰেইন ৱাছ কৰি থকা এই যিসকল ব্যাখ্যাকাৰকে গীতাৰ তত্ত্ব পাৰমাৰ্থিক তত্ত্বটো নলয় আনক উপদেশ দি আছে, নিজেই কিন্তু উপদেশটো পালন কৰিব নিবিচাৰে। আনক কিন্তু ডাঙৰ ডাঙৰ মানে ফিলচফি জাৰি আনক কিন্তু মানুহক মতিভ্ৰম কৰি ফুৰিছে। গতিকে তুমি মহাপুৰুষ শংকৰদেৱৰ ধৰ্ম দৰ্শন বা আদৰ্শৰ যদি নাজানা, গুৰুজনাৰ যিটো কীৰ্তন দশম ঘোষা শাস্ত্ৰ বুলি তুমি নপঢ়ি অন্য পুৰাণ যদি পঢ়ি থাকিবা, বেদব্যাসৰ নিচিনা পাগল হৈ যাবা, হ'লে কি হ'ব, তোমাৰ মতিভ্ৰম হৈ যাব। সেইকাৰণে গুৰুজনাৰ যিখিনি শাস্ত্ৰই আমাক সংস্কৃতৰ পৰা যিখিনি অসমীয়ালৈ অনুবাদ কৰি ধুনীয়াকৈ ভাঙি দিছে, সেইখিনি শাস্ত্ৰ অধ্যয়ন কৰিব লাগে। যদি আৰু দুই এটা তুমি পাৰিলে মানে সংস্কৃতও পঢ়া, কিন্তু গীতা ভাগৱতৰ সংস্কৃতখিনিয়ে আনা, শুদ্ধ সত্য কথাবিলাক তাতেহে সোমাই আছে। বাকী পুৰাণবিলাকৰ কথা তুমি যদি আনিব বিচাৰা আনা, কিন্তু কৃষ্ণ ভক্তি মহাত্মাৰ কথাটো গুৰুজনাই যেনেকৈ আনিছিলে, বামন পুৰাণৰ পৰাও আনিছে, গৰুণ্ড পুৰাণৰ পৰাও আনিছে, কিন্তু কৃষ্ণ ভক্তি মহাত্মাৰ কথাবিলাকেই গুৰুজনাই প্ৰকাশ কৰিছিল। আৰু সমস্ত জগতক তাৰিবৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে গুৰুজনাই কৃষ্ণৰ প্ৰতি প্ৰেম অনুৰাগ দৃঢ় বিশ্বাস কৰিবৰ কাৰণে এইখিনি তত্ত্ব আনিছিলে। সেইকাৰণে আমি ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ যাতে
মানুহবিলাকক মতিভ্ৰম নকৰাব। ইয়াতে এটা তত্ত্ব ফেচবুকত এৰি দিছিলে। ফেচবুকত তেওঁ কৈছে এটা কথা এৰি দিছিলে, যত দেৱ মূৰ তনু জন্মা ধনঞ্জয় তাসম্বৰ পূজায় মুহুৰ পূজা হয়। অকল এই কথাটোকে ফেচবুকত এৰিছিলে, কিন্তু তাৰ আগফালে তেওঁ নপঢ়িলে, শ্ৰদ্ধা কৰি নানা দেৱ পূজে যিটো কামী, সেইজনক কামী বুলি কৈছে, মানে সেইজন সকামী। নানা দেৱতাৰো হওঁ মই অন্তৰ্যামী। ভগৱান কৃষ্ণই কৈছে, হে দেৱতাসকলকো মইহে পালন কৰি থাকোঁ। সেই দেৱতাসকল নিজে ফল দিব নোৱাৰে, মোৰ পৰাহে লৈ কিনি তেওঁলোকে ফল দিয়ে বুলি কৈছে। সেহিহে সংসাৰ পৰি মৰে উপজয়, শ্ৰদ্ধা কৰি নানা দেৱতাই পূজে যিটো কামী, নানা দেৱতাৰো হওঁ মই অন্তৰ্যামী। মুক নভজিয়া পূজে নানা যে দেৱতা, কিন্তু জানা তাহাৰে মইহে ফলদাতা, মইহে ফল দিম বুলি কৈছে কৃষ্ণই। যত দেৱ মূৰ তনু জন্মা ধনঞ্জয় তাসম্বাৰ পূজায়ে মুহুৰ পূজা হয়। কিন্তু তেওঁলোকে যদি আন দেৱ দেৱীকো পূজাও কৰিছে, সেই পূজাবিলাক মোৰ ওচৰতে আহে, সমস্ত যজ্ঞৰ ভোক্তা মই, গতিকে সমস্তখিনি মোৰ ওচৰতে আহে। সেইটো নিশ্চিত যে দেৱতাসকলক যোনে যি য়ান্তি দেৱানো দেৱব্ৰতা, পিত্ৰাণি য়ান্তি পিতৃজা, ভূতানি য়ান্তি ভূতেজা, মদজাজি নোপি মামো। গতিকে ভগৱান কৃষ্ণই কৈছে যে এই দেৱতাসকলক পূজা কৰিলে মোৰ পৰাই ফল লৈ কিনে তোমালোকক দিব, কিন্তু ক্ৰিয়া দুখ ৰূপ বিস্তৰ নিয়ম, তাৰ মূৰ ভক্তি দুয়ো ফলত বিষম। গতিকে দেৱতাক পূজা কৰা যিটো বিষম আৰু দুখ বা এইবিলাক নিয়ম বিস্তৰ বহুত আছে। সেইকাৰণে কৃষ্ণক অৰ্জুনক কৈছে তুমি মোক পূজা কৰা বুলি। এই তত্ত্বটো তলৰখিনি নকলে, কিন্তু এইটো অবিধি পূৰ্বকম, তাৰমানে বিধিপূৰ্বক নহয়। তাৰমানে দেৱতাক পূজা কৰি আকৌ ভগৱানক পূজা কৰাটো বিধি নহয়, বিধিপূৰ্বক নহয়, অবিধিপূৰ্বকম। ইয়াৰ ভাঙনিটো দিছে, সকামীৰ ফল যেন জলবিম্ব প্ৰায়, স্বপ্ন হুকে যেন ততক্ষণে গুচি যায়। যি দেৱতাকো পূজে সিও নষ্ট হয়, তাৰ কৰ্ম ফল চিৰকাল নাথাকে। সেই যদি ভাল মত পূজে ছিদ্ৰ নোহে পুনু, সিও যাকো পূজে মৰি পাৱে তাৰ তনু। সেইকাৰণে আমি যে ক'লো সংস্কৃত শ্লোকটো 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোকত এইটো তত্ত্বটো আছে যে য়ান্তি দেৱানী য়ান্তি দেৱব্ৰতা, তুমি যদি দেৱতাক পূজা কৰিবা তেনেহলে দেৱলোকলৈ যাবা, স্বৰ্গ। যি দেৱতাকে পূজা কৰিব সেই দেৱতাৰ তনুটো লাভ কৰিব পাৰে। মুহুক ভজিয়া ভক্তি কৰে যত যত, মুহুৰ স্বৰূপ পাই থাকে বৈকুণ্ঠত। সেইজন মোৰ স্বৰূপ পাই মোৰ বৈকুণ্ঠত থাকিব বুলি কৈছে। গতিকে আমি কি কৰিব লাগিব? ঈশ্বৰ কৃষ্ণকে ভজিব লাগিব, এই কথাটো কৈছে। ভগৱান কৃষ্ণই নিজেই কৈছে যে অজ জন্ম নাহি মোৰ ব্ৰহ্ম নিৰাকাৰ, অৱতাৰ ধৰি পৃথিৱীৰ খণ্ডুভাৰ, মৎস্যকুৰ্ম আদি মই নানা ৰূপ ধৰো, ভক্তৰ যিমত ইচ্ছা সেহি কৰ্ম কৰো। মোৰ জন্ম কৰ্ম গাই নিৰন্তৰে নিস্তৰে সংসাৰ, সেহিহে কাৰণে মই ধৰো অৱতাৰ। ভগৱান কৃষ্ণই কৈছে যে মোৰ জন্ম কৰ্ম লীলাবিলাক যোনে গাই কিনি শুনি কিনি, যদা যদস্য ধৰ্মস্য ক্ষয়ো বৃদ্ধিস্য পাপ মনঃ, তদাতু ভগৱান ঈশ্বৰ। ভগৱন্তই কৈছে পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে শৰীযত, লীলা অৱতাৰ ধৰা অসংখ্যাত, তাহান চৰিত্ৰ সুধা হিন্দু, তাত ক্ৰীড়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তীৰণ সম কৰয়। তাৰমানে ভগৱন্ত কৃষ্ণৰ লীলাবিলাক শুনি পৰম দুৰ্বোধ্য আত্মতত্ত্ব জ্ঞানটো তেওঁ লাভ কৰিব পাৰে। যি আত্মতত্ত্ব জ্ঞানে তেওঁ সংসাৰ পাৰ হ'ব পাৰে। সেইকাৰণে সেই তত্ত্বটোৰ কথাটোকেই কৈছে। তথাপি অৱজ্ঞা কৰে নজানি স্বৰূপ, মায়ায়ে মোহিত হোৱা নষ্ট ভৈলা জ্ঞান, এতে আন দেৱ সহ দেখয় অসমান। মই যে ঈশ্বৰ এই কথাটো নাজানি তেওঁলোকৰ মায়াৰ কাৰণে তেওঁলোকে নষ্ট হয়। এতে আন দেৱ সহ দেখয় অসমান, মোক গীতাত আছে, এইটো 7ম অধ্যায়। এয়া 7ম অধ্যায়, আপোনালোকৰ 7ম অধ্যায় ইমান সুন্দৰ। এইটো জ্ঞান বিজ্ঞান যুগত কৈছে। তাৰপিছতে এই ভগৱন্ত কৃষ্ণৰ লগত যে দূৰ দেখি তীৰ্থ এৰি গৰ্ত জলে নাও, আন দেৱ ভজিয়া অল্পতে ফল পাৱে, যেন পিতৃ মাতৃ এৰি ভাজ্যাত বিশ্বাস, মুক হেলা কৰে মহ নুহু যে প্ৰকাশ, যেন ধন পুতিয়া বৈমোহ হুয়া মৰে, নানা যত্নে
সেহি মতে বিষয় সুখক বাঞ্ছা কৰে ক্ষুদ্ৰ দেৱ পুঁজি সংসাৰত মজি পুৰে। যিমান 33 কোটি দেৱতা আছে সেই ক্ষুদ্ৰ দেৱতা বুলি কৈছে। তাৰপিছত কৈছে শতগুণে বিষ্ণুক কহয় সৰ্বনৰ নিচজনী জন্ম হৈ অকাৰ্য বিস্তৰ কুটনাট জানয় বিদেশ নোহে ডৰ এহি বুলি বিশ্বাস নকৰে মুতনৰে। গতিকে মই যে কৃষ্ণ, যে মই পৰম আত্মা ভগৱান, এই কথাটো নাজানিহে তেওঁলোকে আন দেৱী দেৱক পূজা কৰে। শীঘ্ৰে ফল পাৱে অল্প তাতো কৰে আশ। সেইকাৰণে পটককে মানে বৰ দিলে পটককে ফল পাই যায়, সেইকাৰণে তাতে আশা কৰে। মুক হেলা কৰে মই নুহো যে প্ৰকাশ তাতে মিখলায় পূজে স্বৰূপ নজানি যেন পানী মথন্ত যে নুপূজে লবণী। এনেই পানীটো হেৰি মথনতে কিবা লবণো ঘি বা আপোনাৰ ক্ৰীম নোলায়, সেই তেনেকুৱা এনেই পানীটোকে মন্থন কৰি থাকে। শৃংগাৰত শুক নাহি মূৰ মিখলায় পূজা ঘোঁৰাৰ শৃংগাৰ শৃংগাৰত শুক নাহি কটি ভাঙে তাৰ অভক্তৰ পূজা দৈৱ নলয় সকলে যেন শিমলুৰু পুষ্প কৰি থাকে তলে। ভূত ভৱিষ্যত মই জানো বৰ্তমান সবাকো জানো মোক নজানয় আন। গতিকে এইখিনি কথা আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। ভালকে গীতা, ভালকে ভাগৱত, ভালকে ভক্তি ৰত্নাকৰ, ভালকে কীৰ্তন অধ্যয়ন কৰিব। কলিৰ ধৰ্ম হৰিৰ নাম জান পাপীৰ নিন্দাত নেদিবাহা কাণ। আকৌ কৈছে হৰিৰাম হৰিৰাম এই মূল মন্ত্ৰ কলিত নাহিকে তপ জপ যজ্ঞ যন্ত্ৰ। ভগৱন্ত কৃষ্ণ গীতাত আকৌ কৈছে অপিতু সুদুৰাচাৰ দুৰাচাৰো যদি মোৰ ভক্তি কৰিছে তেওঁ পৰম সাধু বুলি কৈছে। সেইকাৰণে এই খোৱা বোৱা কোনে কি খাইছে, একশৰণীয়া মানুহে আনৰ মানে যি আন দেৱ দেৱীক পূজা কৰে সেইসকলৰ হাতৰ পৰা খাব নালাগে। আন দেৱ দেৱীক পূজা কৰা, উপাসনা কৰা সেই স্থানলৈ যাব নালাগে। গুৰুজনে আমাক কৈছে কৃষ্ণৰ স্থানক যত্নে চলি উক হামচিও পূৰ্ণৰ ধাম কৃষ্ণৰ কিংকৰে কহে নিৰন্তৰে ডাকি বোলা ৰাম ৰাম। গুৰুজনাই কৈছে উবা নৰ লোক হৰি ভজি উক ধৰা ইটো উপদেশ এৰা আল জাল জীৱা কতকাল জৰা ভৈলা পৰৱেশ অন্য দেৱী দেৱ নকৰিবা। তাৰমানে দেৱতা দেৱ দেৱীবিলাক মায়াৰ। সেইকাৰণে কৃষ্ণ ভিডিঅ'টো বনালোঁ আৰু বিতৰ্ক ভাগৱত গীতাটো এই তত্ত্বটো কৈছে। শ্ৰীমদ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায়ৰ 30 নম্বৰ শ্লোকটোত কৈছে অপি চেত্তো সুদুৰাচাৰো ভজতে মা মেনক ভাৱ সাধুৰৈব মন্তব্য সমজ্ঞ ব্যৱচিত চিছো। তাৰমানে মহাপুৰুষ মাধৱদেৱে নামঘোষাত ভাঙিছে ইয়াৰ অৰ্থটো। 607 নম্বৰ ঘোষাফাঁকিত লিখিছে মাধৱে বোলন্ত ধনঞ্জয় মহা দুৰাচাৰো আতিশয় আন দেৱ তেজী মুকেহে মাত্ৰ ভজয় তাকেহে পৰম সাধু বুলি মানিবা মনত সৰ্বক্ষণে যিহেতু সমক্ষে কৰিল মুক নিশ্চয়। এইটো 607 নম্বৰ ঘোষাত আছে। আকৌ কৈছে যে আমাৰো নিৰ্মল ভকতিত দুৰাচাৰো তৰে কোনো চিত্ৰ আমাক ভজিয়া চণ্ডালো তৰে সংসাৰ। এইটো আপোনাৰ 610 নম্বৰ ঘোষাফাঁকিত আছে। আকৌ গুৰুজনে ভাঙিছে গীতাৰ পৰা 9 নম্বৰ অধ্যায়, এই আমাৰ দ্বিতীয় গুৰুস্বৰূপ মহাপুৰুষ মাধৱদেৱে 9 নম্বৰ অধ্যায় 36 নম্বৰ শ্লোক 34 মন্মনা ভৱ মদভক্ত মদজাজি মাম নমস্কুৰু মামে বশৈষী যুক্তে বা আত্মানম মত পাৰায়ণম। তাৰমানে ভগৱন্ত কৈছে যে মুত মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ মোকে মাত্ৰ ভজয় মোকে মাত্ৰ দিয়া মন তোমাতো কহিলো সত্যবাণী পাইবা তুমি মোক মহামানী তুমি প্ৰিয়তম সুহৃদ সখা আমাৰ। তাৰপিছত আকৌ গীতাত কৈছে আপোনাৰ 618 নম্বৰ ঘোষাফাঁকিত লিখা আছে মাধৱে কহন্ত অৰ্জুনত শুনা এইটো পৰমাৰ্থ তত্ত্ব ভকতেহে মোৰ মহিমা জানে নিশেষ তত্ত্বৰূপে সখী জানি মুক তৰিয়া দুৰ্ঘোৰ দুখ সুখ অন্তকালে গয়া আমাত হুৱে প্ৰৱেশ। গতিকে মোৰ ভকতে মোৰ কথাখিনি জানে। সেইকাৰণে কৃষ্ণত শৰণ ল'ব কৈছে। কৃষ্ণ নিগদতি সব্যসাচী পৰমাৰ্থ তত্ত্ব লোৱা বাচি
সুদৃঢ় বিশ্বাসে শৰণ লৈও আমাত মোতে মাত্ৰ সদা দিয়া চিত্ত গায়ো মোৰ গুণ নাম গীত সকলে শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাৎ 619 নম্বৰ ঘোষা। সেইকাৰণে কৃষ্ণ শৰণ ল'ব লাগিব। আৰু এইটো মানে আপোনাৰ শ্ৰীমদ ভাগৱত গীতাৰ 18 অধ্যায় 62 নম্বৰ শ্লোক, 64 নম্বৰ শ্লোক আৰু